নমস্কাৰ ক্ৰিয়েটিভিটি অসম চেনেললৈ মই দেখা আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অসম চৰকাৰৰ যোনটো ই-ডিষ্ট্ৰিক্ট পৰ্টেল আছে তাত কেনেদৰে ৰেজিষ্টাৰ কৰিব, লগতে ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে যোনখন PRC হওক বা আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট সেইবিলাকৰ কাৰণে নিজৰ লগতে বেলেগৰো কেনেদৰে আবেদন কৰি দিব অনলাইন যোগে গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব, তেনেহ'লে দেৰিকৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰলৈ আহি ল'ব। ব্ৰাউজাৰত আহি পেলাই আপোনালোকে তাৰ চাৰ্চ বাৰত টাইপ কৰিব অনলাইন ই-ডিষ্ট্ৰিক্ট বা আপোনালোকে অকল ই-ডিষ্ট্ৰিক্ট বুলি টাইপ কৰি চাৰ্চ কৰিলে হৈ যাব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ নতুন পেজ এটা সন্মুখলৈ আহিব আৰু প্ৰথমত যোনটো দেখিব আছে হোম গভৰ্ণমেণ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যোনটো আপোনালোকৰ ই-ডিষ্ট্ৰিক্টৰ অফিচিয়েল পেজ বা অফিচিয়েল ছাইট আপোনালোকৰ সন্মুখলৈ আহি যাব আৰু ইয়াত দেখিবলৈ আছে অনলাইন ছাৰ্ভিচ, এইখিনি আপোনালোকে দেখিবলৈ আছে আৰু তলত দিছে প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই-ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ দেখিবলৈ আছে ইমেইল এড্ৰেছ দিবলৈ দিছে, তলত আপোনালোকৰ পাছৱৰ্ড আছে আৰু য'ত আপোনালোকে যদি আগতে ৰেজিষ্টাৰ কৰিছিলে তেতিয়া চাইন ইন কৰিব পাৰিব আৰু যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই, যিহেতু আপোনালোকে নতুনকৈ ক্ৰিয়েট কৰিব, সেইকাৰণে আপোনালোকে ক্ৰিয়েট একাউণ্টত তলত দেখিবলৈ পাইছে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ আপোনালোকৰ সন্মুখলৈ আহি যাব। ইয়াত ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, স্ক্ৰীন নেম, ইমেইল এড্ৰেছ প্লাছ আপোনালোকৰ জেণ্ডাৰ বিচাৰিছে, মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো আপোনালোকে ফিল কৰি ইয়াত যোনটো টেক্সট ভেৰিফিকেশ্যন আছে এইখিনি দিব লাগিব। আপোনালোকে নিজৰ মতে দি ল'ব, মই নিজৰ মতে দি লৈছোঁ। এইখিনিতে আপোনালোকে এটা কথা মন কৰিব, যোনটো আপোনালোকৰ স্ক্ৰীন নেম আছে আপোনালোকে যি টি দিলে নহ'ব। ইয়াত আপোনালোকে যোনটো ধৰক ই-ডিষ্ট্ৰিক্টে হয়, ই-ডিষ্ট্ৰিক্ট বা আপোনালোকে নিজৰ নামৰ আগৰ 3টা আখৰ বা আপোনালোকে @123 এনেদৰে আপোনালোকে দিব লাগিব। মই স্ক্ৰীনত দেখুৱাইছোঁ, এইদৰে আপোনালোকে ফিল কৰি দি দিব। যদি আপোনালোকে নলয় বেলেগ এটা দি চাব, নিশ্চয় ল'ব আৰু সকলোখিনি হৈ যোৱাৰ পাছত আপোনালোকে টেক্সট ভেৰিফিকেশ্যনটো দি পেলাই আপোনালোকে এইটো ছেভ কৰি দিব। ছেভত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে চাইন ইনৰ তলত থেংক ইউ ফৰ ক্ৰিয়েটিং এন একাউণ্ট, ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ড। যোনটো আপোনালোকে ইমেইল আইডি দিছিলে সেই ইমেইল আইডিত চেণ্ড কৰিলে বুলি দিছে আৰু ইমেইল আইডিত আপোনালোকে ডাইৰেক্টলি গ'লে আপোনালোকৰ যোনটো পাছৱৰ্ড তাত নাপায়, আপোনালোকে স্পাম ফল্ডাৰত চেক কৰিব লাগিব। স্পাম ফল্ডাৰত চেক কৰিলে যোনটো পাছৱৰ্ড সেইটো পাব আৰু সেই ইমেইল আইডিত থকা পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে চাইন ইন কৰিব লাগিব। চাইন ইন কৰাৰ পাছত এটা নিউ পাছৱৰ্ড আপোনালোকৰ ছেট কৰিবলৈ আহিব আৰু ইয়াত পাছৱৰ্ডটো ছেট কৰিব লাগিব। আপোনালোকে নিজৰ ইচ্ছামতে কৰি ল'ব আৰু এণ্টাৰ এগেইন কৰি পেলাই আপোনালোকে ছেভ কৰি ল'ব লাগিব। তাৰপাছত আপোনালোকৰ পাছৱৰ্ড ৰিমাইণ্ডাৰ কাৰণে এটা কুৱেশ্যন সুধিব আৰু কুৱেশ্যনটো আনচাৰ আপোনালোকে দি থ'ব, যাতে ভৱিষ্যতে যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি থাকে সেইটো ৰিকভাৰ কৰিব পাৰে। নেক্সট আপোনালোকে ই-ডিষ্ট্ৰিক্ট পৰ্টেলৰ যোনটো হোম পেজ তালৈ আহি যাব আৰু ইয়াত আগতে যোনটো ক্লিক কৰিছিলে ক্লিক হিয়াৰ টু ই-ডিষ্ট্ৰিক্ট ছাৰ্ভিচ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে পুনৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ নতুন এটা পেজ আহিব আৰু ইয়াত দিছে ৰেজিষ্ট্ৰেশ্যন ফৰ ই-ডিষ্ট্ৰিক্ট ছাৰ্ভিচ অনলাইন। আপোনালোকৰ নামটো থাকিব, কাইণ্ডলি এণ্টাৰ বিল' ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যনখিনি আপোনালোকে ফিল কৰিব লাগিব। নিজৰ ইনফৰমেশ্যন নিজে ফিল কৰিব, ঠিকনা, নাম সকলোখিনি হৈ যোৱাৰ পাছত আপোনালোকে ইয়াত আধাৰ নাম্বাৰ, পান নাম্বাৰ, ভোটাৰ আইডি ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা আইডি নাম্বাৰ ইয়াত পুট কৰিলে হয়। যদি আপোনালোকৰ আধাৰ নাম্বাৰ আছে বাকীখিনি নিদিলেও হ'ব, যদি নাই আপোনালোকে পান নাম্বাৰ বা ভোটাৰ আইডি দি দিব। নেক্সট মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে জেনেৰেট OTP যোনটো অপশ্যন দেখিবলৈ গৈছে তাত আপোনালোকে জেনেৰেট কৰিব লাগিব এটা OTP আৰু সেই OTPটো আপোনালোকে ইয়াত পুট কৰি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ হোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখুৱাইছে ইয়ৰ একাউণ্ট ইজ ছাকচেছফুলি ৰেজিষ্টাৰ্ড টু ইউজ ই-ডিষ্ট্ৰিক্ট ছাৰ্ভিচেছ, অৰ্থাৎ আপোনালোকৰ ই-ডিষ্ট্ৰিক্টৰ যোনখিনি সুবিধা আছে সেই সুবিধাখিনি অৰ্থাৎ PRC হওক বা আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বা আপোনালোকৰ যোনখিনি ইনকম, ডেথ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট সেইখিনিৰ সুবিধা আপোনালোকে লাভ কৰিব আৰু যিহেতু আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ্ড বা আপোনালোকৰ ক্ৰিয়েট হৈ গ'ল। নেক্সট আপোনালোকে ই-ডিষ্ট্ৰিক্ট পৰ্টেলৰ যোনটো হোম পেজ তালৈ আহি ল'ব আৰু ই-গভৰ্ণমেণ্ট ছাৰ্ভিচ যোনটো দেখিবলৈ পাইছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নতুন এটা পেজ দেখিব। ইয়াত আপোনালোকে নিজৰ ইমেইল আইডি যোনটো দিছিলে প্লাছ আপোনালোকৰ যোনটো স্ক্ৰীন নেম আছিলে সেইটো দি পেলাই লগ ইন কৰিব লাগিব। লগ ইন হোৱাৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট ই-ফৰ্ম পৰ্টেল। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ যোনখিনি ফৰ্ম আছে সেইখিনিৰ কাৰণে আবেদন কৰিব পাৰিব, বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট বা আপোনালোকৰ PRC আপোনালোকৰ যোনখিনি কাষ্ট চাৰ্টিফিকেট। এতিয়া মই যদি বাৰ্থ চাৰ্টিফিকেট চিলেক্ট কৰোঁ, এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট ইয়াত যদি চিলেক্ট কৰোঁ, চিলেক্ট কৰাৰ পিছত গো কৰিম। নেক্সট আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট অনলাইনত যদি আপোনালোকে ক্লিক কৰে, ক্লিক কৰাৰ পাছত ইয়াত বাকী যোনখিনি প্ৰচেছ বা আপোনালোকে ডকুমেণ্ট আপলোড, ফিজ পে'মেণ্ট কেনেদৰে কৰিব বা আপোনালোকে একনলেজমেণ্ট ফৰ্ম গোটেইখিনি আপোনালোকে কৰি গৈ থাকিলে গম পাব আৰু বাকী যোনখিনি প্ৰচেছ আছে সেইখিনি আপোনালোকে বেলেগ ফৰ্মৰ কাৰণে বা আপোনালোকে PRC কাৰণে হওক বা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে হওক লাগিলে আপোনালোকে অনলাইন আবেদনখিনি কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমান আছিলে, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যিসকল নতুন আহিছে তেওঁলোকে এনেকুৱা ধৰণৰ আপ টু ডেট ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি যাব। আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে জয় অসম।